আমাৰ বাবে সৌভাগ্যৰ কথা যে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আৰু নিশ্চিতভাৱে মিচিং যুৱ মহোৎসৱে আজিৰে পৰা এটা ৰাষ্ট্ৰীয় মৰ্যাদাও লাভ কৰিলে। মই ভুৱন পেগু ডাঙৰীয়াক যোৱাবাৰ কৈছিলোঁ যে আমি এই ফেষ্টিভেলৰ গোটেই অঞ্চলটো ধুনীয়াকৈ সজাব লাগে, মিচিং সংস্কৃতিৰে এই গোটেই অঞ্চলটো আৰু আমাৰ ইয়াৰে গোটেই ব্যৱস্থা কৰিব লাগে। আজি আমি সিদ্ধান্ত লৈছোঁ যে আমি এই অঞ্চলটোক মিচিং যুৱ মহোৎসৱৰ কাৰণে আৰু অতি সুন্দৰভাৱে বনাবৰ কাৰণে ৰাজ্য চৰকাৰে 100 কোটি টকা এই মহোৎসৱৰ বাবে প্ৰদান কৰিব।